নতুন মাথাউৰি আছিল এইটো ইয়াত হয়তো ভাঙিব লগা মাথাউৰি নহয় নাভাঙিব লগিয়া মথাউৰি কেনেকৈ ভাঙিল মন্ত্ৰী মহোদয় মন্ত্ৰী কেশৱ মহন্তৰ মতে হাতীমুৰা মথাউৰিটো নতুন আছিল ভাঙিব লগিয়াও নাছিল ওপৰেৰে পকী ৰাস্তাও আছিল মথাউৰিৰ কতো লিকেজো নাছিল নতুন মাথাউৰি আছিল এইটো ইয়াত হয়তো ভাঙিব লগা মাথাউৰি নহয় আৰু মাথাউৰিৰ ওপৰত পিছ দিয়া পকা ৰাস্তা আছে যে এই মাথাউৰিত ক'ৰবাত এন্দুৰৰ গাঁত বা অন্য ধৰণৰ লিকেজৰ কোনো হেৰি নাই সম্ভাৱনা নাই আপোনালোক সকলোৱে পৰ্যবেক্ষণ কৰি আছিল কিন্তু ইয়াৰ মাজত এইটো কেনেকৈ দুৰ্ভাগ্যজনক ঘটনা হ'ল ঘটনাটো কেৱল দুৰ্ভাগ্যজনকেই আখ্যা দিবনে মন্ত্ৰী মহোদয় এয়া জলসম্পদ বিভাগৰ গাফিলতি নহয়নে মন্ত্ৰী পীযুষ হাজৰিকাৰ অধীনৰ জলসম্পদ বিভাগৰ গাফিলতিৰ ফল ভুগিলে নেকি কলিয়াবৰৰ বানাকান্তই ঠিকাদাৰ ২ নম্বৰী নে বিভাগীয় বিষয়া অভিযন্তাৰ গাফিলতি প্ৰথমে এই ফলকখনলৈ ভালদৰে মন কৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগৰ অধীনৰ ৩খন গেটযুক্ত স্লুইচ গেট নিৰ্মাণ আৰু আনুষংগিক কাম-কাজ খৰচৰ পৰিমাণ ২০ কোটিৰো অধিক টকা আৰু তাৰ পাছৰ দৃশ্য এয়া জেড ইঞ্জিনিয়াৰ্ছ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ২০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্লুইচ গেটৰ কাষতে ছিঙিল হাতীমুৰা মথাউৰিৰ এটা অংশ আৰু জলমগ্ন হ'ল বহু কেইটা অঞ্চল মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া নিম্নমানৰ প্ৰযুক্তিৰে কৰা হৈছিল নেকি স্লুইচ গেট নিৰ্মাণৰ কাম-কাজ নিৰ্মাণৰ পাছতে কিয় বিসংগতিয়ে দেখা দিছিল স্লুইচ গেটত কাৰিকৰী বিসংগতি ৰাখি কিয় জলসম্পদ বিভাগে হেতালি খেলিলে হাজাৰ হাজাৰ কলংপৰীয়া কলিয়াবৰ বাসীৰ মাজত তোমাৰ অলপ মেকানিকেল প্ৰব্লেম এটা হৈছে ফাৰ্ষ্ট ডিফেন্সৰ পৰা পানী গৈ আছে আমাৰ দুটা ডিফেন্স আছেতো ছেকেণ্ড ৰ' ফাৰ্ষ্ট ৰ' ছেকেণ্ড ৰ'টোৰ পৰা পানী যাব পৰা নাই ইমান লিক কৰিব পৰা নাই এখন এতিয়া অলপ মেকানিকেল পাৰ্টখিনি অলপ আমি ৰিপেয়াৰিং কৰি দিব পৰা যাব অলপ বনোৱাৰ সময়তে ভুল এতিয়া বনোৱাৰ সময়ত তাৰমানে বস্তুটো একচুৱেলি যেনেকৈ এষ্টিমেটত ধৰা গৈছিলে তেনেকৈ বনোৱা গ'ল আল্টিমেটলি এই টেকনিক্যাল ফলটো কি কাৰণে হ'বলৈ পালে কাৰণ এখন উদ্বোধন কৰা হোৱাই নাই টেকনিক্যাল এইটো ক'ব গ'লে এতিয়া বস্তুটো এতিয়া এইটো চাব লাগিব আৰু ভালকে এতিয়া পানী অহাৰ পিছত আমি গম পোৱা গ'লো প্লেটকেইখন যে তলত পৰিলে আপুনি লেভেলটো চোৱা নাছিল নেকি যে বাৰিষা কিমান ওপৰলৈ আহিব প্লেটকেইখন তলত থাকিলে নাই এইটো একচুৱেলি আমাৰ আগৰ সেইখনে ছাৰ্ভে কৰি পেলাই এইটো বস্তুটো বনোৱা গ'ল বাৰিষা পানী আহি থাকিলে কণ্ট্ৰল হ'ব নাই এতিয়া কণ্ট্ৰল আমি চেষ্টা কৰি আছোঁ উল্লেখযোগ্য যে হাতীমুৰাৰ স্লুইচ গেট মুকলি নকৰাকৈ অনিয়ন্ত্ৰিতভাৱে কলঙলৈ হুৰে বৈ গৈছিল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী স্লুইচ গেটেৰেও নিগৰি আছিল পানী সাধাৰণ এটা তলা ওলমাই ৰখা হৈছিল স্লুইচ গেটখনক কালিৰ দিনটোত স্লুইচ গেট নিৰ্মাণত সংঘটিত হোৱা বিসংগতি পৰিদৰ্শন কৰিছিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কলংখন খনন নকৰাকৈ কিয় এৰি দিয়া হ'ল কলঙৰ পানী জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰী প্ৰতিষ্ঠানক তদন্তৰ আওতালৈ অনাৰ দাবী আছিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সুইচ গেটৰ ফাৰ্ষ্ট ডিফেন্সেদি পানী নিগৰি গৈছে এয়াই নেকি কামৰ নমুনা জেড ইঞ্জিনিয়াৰ্ছৰ এতিয়া ঠিকাদাৰ ৰাজীৱ আহমেদ হাজৰিকা ক'ত আছে গুৱাহাটীৰ বিলাহী অট্টালিকাত থাকি কলিয়াবৰৰ ৰাইজৰ এই নুবুজা এজন ঠিকাদাৰ তেখেতসকলে কামৰ কি নমুনা জলসম্পদ বিভাগে আজি ইমান এই কামটোৰ ক্ষেত্ৰত নিমাত কিয় আজিলৈকে ইয়াত ডেঞ্জাৰ জোন ডিফেন্স প্ৰথম ডিফেন্সৰ পৰা পানী নিগৰিছে আজি এতিয়া ডেঞ্জাৰ জোনত আছে পানী এতিয়া নিগৰি কলঙৰ পাৰ বাঢ়ি গৈছে আৰু কলংখন খনন নকৰাকৈ ইয়াত কলঙৰ পানী কিয় এৰি দিয়া হ'ল কি কাৰণে এৰি দিয়া হ'ল জলসম্পদ বিভাগ আৰু ঠিকাদাৰক তদন্তৰ আওতালৈ আনিব লাগে আমি কোনো পৰ্যায়ে মানি নলওঁ এই ক্ষেত্ৰত যদি জেড ইঞ্জিনিয়াৰ্ছৰ ঠিকাদাৰ আহি যদি ইয়াত কামৰ নমুনা আজিলৈকে চাবলৈ অহা নাই তেখেত কিহৰ ঠিকাদাৰ কিন্তু তাৰ এদিন পাছতেই হঠাৎ মঙলবাৰে পুৱাৰ ভাগত ছিঙিল হাতীমুৰাৰ নতুন মথাউৰিৰ এটা অংশ আৰু হাহাকাৰ অৱস্থাৰ মাজত জীয়াটো ভুগিবলগীয়া হৈছে কলিয়াবৰীয়া ৰাইজে কোনোবাই যদি হাতত ঘৰৰ টিভিটো লৈ দৌৰিছে কাৰোবাৰ হাতত লেপ তুলি ভাৰে ভেটিয়া লৈ সকলোৱে প্ৰাণৰ শংকাত দৌৰ মাৰিছে ওখ স্থানলৈ পানীৰ কুবাল খুটে কেমেৰাৰ সন্মুখতে উটুৱাই নিছে এখন পকী দলং
জখলাবন্ধা, হস্পিটেল চাৰিআলি, বৰভকতি, সৰুভগীয়া, হাটবোৰৰ বহু অঞ্চল ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। পানীৰ তলত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ লগতে বহুকেইখন বিদ্যালয়। 2017 চনৰ পুনৰাবৃত্তি হোৱাত কলিয়াবৰবাসী অধিক শংকিত। কিন্তু জলসম্পদ বিভাগৰ অদূৰদৰ্শিতাৰ ফল এনেকৈ কলিয়াবৰবাসীয়ে ভুগিব লাগিব বুলি কেতিয়াও সপোনতো ভবা নাছিল কলিয়াবৰবাসীয়ে। ইমান নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰেনে আপোনাৰ বিভাগৰ ঠিকাদাৰে? মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ইয়াৰ উত্তৰ আছেনে আপোনাৰ হাতত? ইয়াৰ উচিত তদন্ত হ'ব জানো? নে তদন্ত অবিহনেই ভৱিষ্যতেও এনেদৰেই জীয়াতু ভুগি থাকিব লাগিব কলিয়াবৰবাসীয়ে? কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।